খুব সুন্দৰ পৰিৱেশ আমি বিহালীত প্ৰায় 25,000 ওপৰ ভোটত আমি জিকিবলৈ সক্ষম হম। এক বিশ্বাস আছে যে 2001 পৰা ৰঞ্জিত দত্ত ডাঙৰীয়াই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ দখলত এই সমষ্টিটো যাব আৰু খুব সুন্দৰ বিহালীত সংগঠন সকলোৰে সহযোগ পাইছো আৰু মই ভাবো যে বিহালী এক নতুন ৰূপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ এক সংকল্প লৈছে। এক আদিবাসী এজন পৰিয়ালৰ লৰাই এবাৰ বিধায়ক হ'ব। এইবাৰ ৰেগিং কৰিব পৰা নাই কাৰণে সেই সাংসদজনৰ মনত বহুত অশান্তি হৈছে। সেইকাৰণে ৰেগিং কৰি আছিল কাৰণে আজি 25টা বছৰ সম্পূৰ্ণ কৰিলে। এইবাৰ আমি ৰেগিঙৰ পৰম্পৰা এবাৰ বিশেষকে সামগ্ৰীত ভংগ হল আৰু এইবাৰো দীপলৰঞ্জন শৰ্মা ডাঙৰীয়াই তাত এবাৰ বিধায়ক হিচাপে এবাৰ পাবলৈ আমি সক্ষম হম। চাক মই নাজানো, মই খালি বিহালীৰ কথাটো জানো, কিন্তু সব ঠাইতে পৰিৱেশ খুব সুন্দৰ পৰিৱেশ আমি বিহালীত প্ৰায় 25,000 ওপৰ ভোটত আমি জিকিবলৈ সক্ষম হম। এক বিশ্বাস আছে যে 2001 পৰা ৰঞ্জিত দত্ত ডাঙৰীয়াই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ দখলত এই সমষ্টিটো যাব আৰু খুব সুন্দৰ বিহালীত সংগঠন সকলোৰে সহযোগ পাইছো আৰু মই ভাবো যে বিহালী এক নতুন ৰূপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ এক সংকল্প লৈছে। এক আদিবাসী এজন পৰিয়ালৰ লৰাই এবাৰ বিধায়ক হ'ব। এইবাৰ ৰেগিং কৰিব পৰা নাই কাৰণে সেই সাংসদজনৰ মনত বহুত অশান্তি হৈছে। সেইকাৰণে ৰেগিং কৰি আছিল কাৰণে আজি 25টা বছৰ সম্পূৰ্ণ কৰিলে। এইবাৰ আমি ৰেগিঙৰ পৰম্পৰা এবাৰ বিশেষকে সামগ্ৰীত ভংগ হল আৰু এইবাৰো দীপলৰঞ্জন শৰ্মা ডাঙৰীয়াই তাত এবাৰ বিধায়ক হিচাপে এবাৰ পাবলৈ আমি সক্ষম হম। চাক মই নাজানো, মই খালি বিহালীৰ কথাটো জানো, কিন্তু সব ঠাইতে পৰিৱেশ খুব সুন্দৰ পৰিৱেশ আমি বিহালীত প্ৰায় 25,000 ওপৰ ভোটত আমি জিকিবলৈ সক্ষম হম। এক বিশ্বাস আছে যে 2001 পৰা ৰঞ্জিত দত্ত ডাঙৰীয়াই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ দখলত এই সমষ্টিটো যাব আৰু খুব সুন্দৰ বিহালীত সংগঠন সকলোৰে সহযোগ পাইছো আৰু মই ভাবো যে বিহালী এক নতুন ৰূপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ এক সংকল্প লৈছে। এক আদিবাসী এজন পৰিয়ালৰ লৰাই এবাৰ বিধায়ক হ'ব। এইবাৰ ৰেগিং কৰিব পৰা নাই কাৰণে সেই সাংসদজনৰ মনত বহুত অশান্তি হৈছে। সেইকাৰণে ৰেগিং কৰি আছিল কাৰণে আজি 25টা বছৰ সম্পূৰ্ণ কৰিলে। এইবাৰ আমি ৰেগিঙৰ পৰম্পৰা এবাৰ বিশেষকে সামগ্ৰীত ভংগ হল আৰু এইবাৰো দীপলৰঞ্জন শৰ্মা ডাঙৰীয়াই তাত এবাৰ বিধায়ক হিচাপে এবাৰ পাবলৈ আমি সক্ষম হম। চাক মই নাজানো, মই খালি বিহালীৰ কথাটো জানো, কিন্তু সব ঠাইতে পৰিৱেশ খুব সুন্দৰ পৰিৱেশ আমি বিহালীত প্ৰায় 25,000 ওপৰ ভোটত আমি জিকিবলৈ সক্ষম হম। এক বিশ্বাস আছে যে 2001 পৰা ৰঞ্জিত দত্ত ডাঙৰীয়াই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ দখলত এই সমষ্টিটো যাব আৰু খুব সুন্দৰ বিহালীত সংগঠন সকলোৰে সহযোগ পাইছো আৰু মই ভাবো যে বিহালী এক নতুন ৰূপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ এক সংকল্প লৈছে। এক আদিবাসী এজন পৰিয়ালৰ লৰাই এবাৰ বিধায়ক হ'ব। এইবাৰ ৰেগিং কৰিব পৰা নাই কাৰণে সেই সাংসদজনৰ মনত বহুত অশান্তি হৈছে। সেইকাৰণে ৰেগিং কৰি আছিল কাৰণে আজি 25টা বছৰ সম্পূৰ্ণ কৰিলে। এইবাৰ আমি ৰেগিঙৰ পৰম্পৰা এবাৰ বিশেষকে সামগ্ৰীত ভংগ হল আৰু এইবাৰো দীপলৰঞ্জন শৰ্মা ডাঙৰীয়াই তাত এবাৰ বিধায়ক হিচাপে এবাৰ পাবলৈ আমি সক্ষম হম। চাক মই নাজানো, মই খালি বিহালীৰ কথাটো জানো, কিন্তু সব ঠাইতে পৰিৱেশ